আজি মহাশিৱৰাত্ৰি বিহালী অঞ্চলৰ অতিকে পুৰণিকলীয়া শৈৱ মন্দিৰ বিহালী মলেশ্বৰ দেৱালয়। আমি তাত উপস্থিত আছোঁ। আজি আমি যি দৰ্শকৰ ভক্তৰ ভিৰ লোকাৰণ্য হৈছে, আমি সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আজি আমাৰ মাজত আছে এগৰাকী এই শৈৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিব বিচাৰিম আচলতে এই শৈৱ মন্দিৰটো আচলতে কোৱা হয় মলেশ্বৰ দেৱালয় বুলি। গতিকে কিয় কোৱা হয় এই কথাখিনি আমি জানিব বিচাৰিম। এই আমাৰ মাজত আছে সভাপতিগৰাকী, তেখেতৰ পৰা জানিব বিচাৰিম এই মন্দিৰটো কিমান দিনৰ পুৰণিকলীয়া পুৰণি। নমস্কাৰ। পহিলাতে আপোনালোকৰ চেনেললৈ আমি মল্লেশ্বৰ দেৱালয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই দেৱালয়ভাগ কিমান পুৰণি বুলি ক'বলৈ গ'লে সমগ্ৰ বিহালী অঞ্চলৰ এক পুৰণি ধৰ্মীয় অনুষ্ঠান বুলি ক'লে এই শিৱ দেৱালয় অৰ্থাৎ মল্লেশ্বৰ দেৱালয় ভাগিকে বুজা যায়। ইয়াত গাঁৱে গাঁৱে যেতিয়ালৈকে নামঘৰবিলাক প্ৰতিষ্ঠা হোৱা নাছিল, বৈষ্ণৱপন্থীয়ে হওক বা শাক্তপন্থীয়ে হওক সকলো ধৰ্মাৱলম্বী লোকে ইয়াতেই প্ৰভৃতি মাৰ্গত থাকিয়েই হওক বা নিবৃত্তি মাৰ্গত থাকিয়েই হওক ভক্তি উপাসনা কৰি আহি আছিল। এইটো আমি আপোনাৰ পৰা জানিব বিচাৰোঁ কিমান পুৰণি, কিমান দিনৰ পুৰণি বা মলেশ্বৰ দেৱালয় বুলি কোৱা কথাটো এই তাত কি তাৎপৰ্য সোমাই আছে? হয়, আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰশ্নই সুধিছে। কথা হ'ল কিমান পুৰণি বুলি ক'বলৈ গ'লে কিংবদন্তি চলি অহা মতে যেতিয়া দক্ষৰ যজ্ঞত সতীয়ে দেহ ত্যাগ কৰিছিল আৰু সেই সতীৰ দেহ লৈ যেতিয়া শিৱই গোটেই ঘূৰি ফুৰিছিলে, ইয়াতো তেওঁৰ যেনেকৈ কামাখ্যা ধামত যোনিপীঠ কৰাৰ কাৰণে যোনিপীঠ ধাম হৈছিল, ইয়াতো সতীৰ এক অংগ পৰিছিল বুলি কিংবদন্তি পোৱা যায়, কিন্তু লিখিত হিচাপে পোৱা হোৱা নাই। তো সেইটো এটা কিংবদন্তি চলি আহি আছে আৰু সেইবাবেই ইয়াত এই থানভাগৰ মহিমা যথেষ্ট ৰাইজৰ জনমানসত এইটো এটা বিশ্বাস হৈ আহি আছে। মলেশ্বৰ দেৱালয় কৈছে যে আচলতে কোনোবা ৰজাৰ দিন হৈছিল নেকি কথাটো? নৰনাৰায়ণ ৰজাৰ ভাতৃ আছিল মল্লদেৱ আৰু সেই মল্লদেৱেই ইয়াত এই মন্দিৰভাগ নিৰ্মাণ কৰাইছিল বুলি জনা যায় আৰু সেই মল্লদেৱৰ নাম অনুসৰি ইয়াক মল্লেশ্বৰ দেৱালয় বুলি অভিহিত কৰা হয়। আগতে ইয়াত শিৱথান হিচাপে পৰিগণিত আছিলে। ইয়াত যেতিয়া আমাৰ শোণিতপুৰ জিলা সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল, সেই সময়তে মল্লেশ্বৰ ক্ষেত্ৰ নামাকৰণেৰে অভিহিত কৰা হয় আৰু তেতিয়াৰ পৰাই এই দেৱালয় ভাগি মল্লেশ্বৰ দেৱালয় হিচাপে পৰিগণিত হৈ আহিছে। আমি এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, আচলতে অন্য শৈৱ মন্দিৰতকৈ বিহালী এইটো আপোনাৰ ঐতিহ্যপূৰ্ণ মন্দিৰ বুলি কৈছে, কিন্তু বস্তুটো অকণ তললৈ আছে, আপোনাৰ প্ৰায় 10 ফুটমান তললৈ আছে। কিয় থাকিছে বা কিয় হ'ল এই কথাখিনিও আপোনাৰ পৰা জানিব বিচাৰিম। ইয়াৰ আন এটা বৈশিষ্ট্য হ'ল ইয়াৰ গম্বৰ ভাগ বহু তলত আছে। আমাৰ মাটিৰ পৰা প্ৰায় 15 ফুটমান তলত গম্বৰ ভাগ অৱস্থিত আছে। আৰু আন এক বিশেষত্ব হ'ল ইয়াত শিৱক যি জল দি ধুওৱা হয় বা গাখীৰ দি ধুওৱা হয়, সেই গোটেই পানীখিনি কাষত যিখন ৰঙাজান নদী আছে, ৰঙাজান নদীৰ লগত সংলগ্ন আছে। এই পানীখিনি গৈ ৰঙাজান নদীত পৰেগৈ। সেইকাৰণে তেখেতে গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে। আমি তেখেতৰ আৰু এটা কথা জানিম, যিহেতু ঐতিহ্যমণ্ডিত শৈৱ মন্দিৰ বুলি কৈছে, এই থানভাগ আচলতে চৰকাৰৰ দিনত আৰু উন্নতি হ'ব লাগিছিলে, এই ক্ষেত্ৰত নোহোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি? এই কথা মই জানিব বিচাৰিম। হয়, এই থানভাগ আগত সকলো ধৰ্মাৱলম্বী লোকে ইয়াতেই ভাওনা বা বৰসবাহ ইয়াতেই কৰিছিলে আৰু ইয়াতেই আৰু এক বিশেষ অনুষ্ঠান কল্যাণী দেৱীৰ পৰা গোসানী আহি ইয়াত দৰ্শন কৰি তাৰপিছত আকৌ কল্যাণী মন্দিৰলৈকে গৈছিলে। শৈৱ মন্দিৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে বুলি কৈছে আৰু উন্নয়নৰ ক্ষেত্ৰত চৰকাৰেও গুৰুত্ব দিছে। ভৱিষ্যতে আৰু উন্নতি হ'ব আমি আশা কৰিম। তেওঁলোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তাই আছিলে আমাৰ শৈৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ গোস্বামীয়ে। তেখেতে শৈৱ মন্দিৰ আনুষংগিক যি আছিলে কথাখিনি আমাক দাঙি ধৰিলে, তেখেতক ধন্যবাদ জনাইছোঁ। আমি যি পৰিৱেশ লোকাৰণ্য পৰিৱেশ যি চলি আছে, সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাম। শৈৱ মন্দিৰভাগ যি ভিতৰৰ অংশত অৱস্থিত তাৰো আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকক দম্বৰটো আপোনালোকক দেখুৱাই দিম। আমি গৈ আছোঁ শিৱ মন্দিৰ মাজভাগ।
হয়, আজি সমগ্ৰ অসমৰ লগতে যি বিহালী সমষ্টিৰ অন্তৰ্গত তেলেংগনীয়াৰ যি শৈৱ মন্দিৰ মলেশ্বৰ দেৱালয় দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। আপোনালোকে চাই থাকিব এনি ভাৰত 24। আমি অনুষ্ঠানটো ইমানতে সামৰণি দিওঁ।